প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। অসমৰ লগতে সমগ্ৰ অসমৰ লগতে মাৰ্ঘেৰিটাতো বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটাৰ খাগৰিপথাৰ গাঁৱত, আৰু যিহেতু মই বৰ্তমান উপস্থিত আছোঁ আপোনাৰ এটা আশ্ৰয় শিবিৰত, আৰু মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিব কিদৰে ইয়াত সকলো বানপীড়িত ৰাইজসকল ইয়াত বৰ্তমান উপস্থিত আছেহি। তেওঁলোকে আজি এখন আপোনাৰ আশ্ৰয় শিবিৰ, ইয়াত তেওঁলোকে সমগ্ৰ দুখে কষ্টৰে ইয়াত বৰ্তমান ইয়াত আশ্ৰয় লৈছেহি, আৰু মোৰ সতীৰ্থৰ সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছে কিদৰে তেওঁলোকে ইয়াত আশ্ৰয় লৈ আছেহি। বৰ্তমান মোৰ সতীৰ্থৰ সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছে। কিদৰে ইয়াত আপোনাৰ বৰ্তমান গোটেই গাঁৱৰ মানুহখিনি ইয়াত বৰ্তমান আহি উপস্থিত হৈছে এই খাগৰি পথাৰৰ। ইয়াত যথেষ্ট কষ্টৰে তেওঁলোকে ইয়াত বসবাস কৰিব লগা হৈছে। তেওঁলোকে ইয়াত কালি নিশাৰ পৰা তেওঁলোকে ইয়াত বৰ্তমান আশ্ৰয় শিবিৰত বৰ্তমান ইয়াত উপস্থিত আছে, আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সভাপতি। আহকচোন তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। হয়, যিহেতু আপোনাৰ সমগ্ৰ অসমৰ লগতে মাৰ্ঘেৰিটাতে বানপীড়িত ইয়াত বানৰ যি তাণ্ডৱ সৃষ্টি হৈছে, আপুনি বৰ্তমান ইয়াত আপোনাৰ আশ্ৰয় শিবিৰত উপস্থিত আছে, এই বিষয়ে আপুনি কি ক'ব? না, আচলতে চাওক, আমি মাৰ্ঘেৰিটাবাসী ৰাইজে, আমি মাৰ্ঘেৰিটাৰ সমূহ দল সংগঠনে দীৰ্ঘদিন ধৰি মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ লগতে মাৰ্ঘেৰিটাৰ প্ৰশাসনক, মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক আমি দাবী জনাই আহিছিলোঁ যে অতি শীঘ্ৰে আমাৰ যি ইয়াতে থকা মাথাউৰিবিলাক নিৰ্মাণ কৰি দিয়ক। গৰাখহনীয়া ৰোধৰ বাবে উপযুক্ত বৈজ্ঞানসন্মতভাৱে তেওঁলোকে এই সমস্যাটো সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক বুলি আমি একেমুখে দাবী জনাই অহাৰ পাছতো, দীৰ্ঘদিন ধৰি আমি গৰাখহনীয়াৰ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই অহাৰ পাছতো আজি তাৰিখলৈকে কিন্তু গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কোনো ধৰণৰ কাৰ্যক্ষেত্ৰত কোনো ধৰণৰ কাম হাতত নল'লে এই চৰকাৰখনে। আৰু আজি তাৰ ফলত আমি দেখিবলৈ পাইছোঁ বিভিন্ন মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন স্থানত গৰাখহনীয়াৰ কবলত পৰি আজি ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। আজি ৰাইজৰ পশুধন আজি নষ্ট হৈছে, আজি ৰাইজৰ কৃষি পথাৰ নষ্ট হৈছে, আজি ৰাইজৰ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পঢ়াশালী নষ্ট হৈছে। গতিকে ইমান এটা বিপৰ্যয়ৰ সময়ত আমি দেখিবলৈ পাইছোঁ যে ৰাইজৰ কাষত আজি তাৰিখত জনপ্ৰতিনিধিসকল নাই। গতিকে আমি এই ক্ষেত্ৰত আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি আমাৰ বিধায়ক ভাস্কৰ শৰ্মাক আমি আহ্বান জনাইছোঁ যে আহক, ৰাইজৰ মাজলৈ আহক, ৰাইজৰ সমস্যাবিলাক বুজ লওক। আমি জিলা প্ৰশাসন আৰু মহকুমা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে যিমান পাৰে আপোনালোকে অতি শীঘ্ৰে আমাৰ যিসকল গাঁওসমূহ ডুব গৈছে, সেই ডুব যোৱা গাঁওসকলৰ ৰাইজসকলক আপোনালোকে কৰক আৰু আপোনালোকে উদ্ধাৰ কৰক, অতি শীঘ্ৰে উদ্ধাৰ কৰক। আজি দেখিবলৈ পাইছোঁ যে আজি ইয়াত আমি যিটো অঞ্চলত আছোঁ, আজি মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰৰ পৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত এই অঞ্চলটোত আৰু ব্যাপকভাৱে গৰাখহনীয়াৰ ফলত আজি ব্যাপক পানীৰ সৃষ্টি হৈছে। আজি বানপানীৰ ইয়াতে ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে। আজি এই খাগৰিপথাৰ প্ৰাথমিক বিদ্যালয়ৰ ৰাইজে এনেকৈ ইয়াতে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। আমি যি পাৰিছোঁ আমাৰ সংগঠনৰ ফালৰ পৰা বা আপোনালোকে যি ধৰণে সহায় কৰিছে আপোনালোকৰ ফালৰ পৰা আমি যি পাৰিছোঁ সহায় কৰিবলৈ ৰাইজক চেষ্টা কৰিছোঁ। এই মুহূৰ্তত ৰাইজৰ কাষত থিয় দিবলৈ আমি চেষ্টা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এটা কথা ক'ব লাগিব, ইয়াত বৰ্তমান উপস্থিত আছে ইয়াৰ কিছু ব্যক্তিৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আহকচোন তেওঁলোকে কিদৰে ইয়াত বৰ্তমান আছেহি। যিহেতু আপোনাৰ দেখিবলৈ পোৱা গৈছে যে বানৰ যি তাণ্ডৱ ইয়াত হৈছে সমগ্ৰ অসমৰ লগতে মাৰ্ঘেৰিটাতো, এই বিষয়ে আপোনাৰ বৰ্তমান ইয়াত চৰকাৰে কি ধৰণে ইয়াত সা সুবিধা প্ৰদান কৰিছেনে এই আশ্ৰয় শিবিৰত? আমি দেখিবলৈ পাইছোঁ, আমি নিজে আজি এই ভিতৰপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত খাগৰিপথাৰ গাঁৱত আমি নিজে উপস্থিত হৈছোঁ। চাইছোঁ যে কোনো এটা চৰকাৰী বিষয়ববীয়া ইয়াত উপস্থিত হোৱা নাই, আৰু ইয়াৰ ৰাইজে নিজে ক'ব যে ইয়াৰ ৰাস্তা পদূলি কেনেকুৱা, আৰু বানপীড়িতসকলৰ এতিয়াও হাজাৰ হাজাৰ মানুহ পানীত গৈছে। গতিকে আমি মাৰ্ঘেৰিটা প্ৰশাসনক অতি শীঘ্ৰে উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আৰু এজন ইয়াত বানপীড়িত ৰাইজ ইয়াত বৰ্তমান উপস্থিত আছে। আহকচোন তেওঁৰ পৰা আমি প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰোঁ। যিহেতু আপোনাৰ ইয়াত বানৰ যি তাণ্ডৱ ইয়াত সৃষ্টি হৈছে, আপুনি কি ভাবে যে চৰকাৰে ইয়াত কিবা সুবিধা দিছেনে, সা সুবিধা কিবা পাইছেনে, খাদ্য সামগ্ৰী পাইছেনে? হয়, এতিয়ালৈকেতো পোৱা নাই। যোৱাকালিৰ পৰা মানুহে শিবিৰত আছে, যোৱাকালিৰ পৰা এতিয়ালৈকেতো একো সেনেকুৱা সুবিধা পোৱা নাই। আৰু নাও দুই এটা গাঁৱৰ ৰাইজে বনোৱা নাও চলাইছে, তাৰে উদ্ধাৰ কৰি আছে।
আৰু বহুত মানুহ ফচি আছে মাজত পানীৰ মাজত এনেকৈ কোনো ধৰণৰ সুবিধা পোৱা নাই আৰু সুবিধা পালেও কেনেকৈ আহিব ৰাস্তাই আহিব কোনো সুযোগেই নাই ৰাস্তাই গোটেই বোকা একে কাঠো আছে কোনোবাই যদি কিবা খানাও আনি দিম বুলি ক'লে সেনেকৈ কোনো সুবিধাই নাই মানে আহিবৰ কাৰণে হয় ধন্যবাদ জনাইছোঁ যিহেতু দেখিবলৈ পোৱা গৈছে যে ইয়াত এতিয়ালৈ বৰ্তমানলৈকে প্ৰশাসনে বা চৰকাৰে কোনো ধৰণৰ সা সুবিধা এতিয়ালৈকে ইয়াত দিয়া হোৱা নাই আৰু যিহেতু মাৰ্ঘেৰিটাত আপোনাৰ এনেকুৱা আশ্ৰয় শিবিৰ কেইবাটাও ইয়াত বৰ্তমান স্থাপন কৰা হৈছে মাৰ্ঘেৰিটাত আৰু সমগ্ৰ পৰিৱেশটো আপোনালোকে নিশ্চয় দেখিছেই কিদৰে আপোনাৰ বানপীড়িত লোকসকলে ইয়াত কিদৰে কষ্টৰে তেওঁলোকে ইয়াত থাকিব লগা হৈছে মাৰ্ঘেৰিটাৰ পৰা মই অভিজিত কাকতি এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969